আদিত্য রাভা জিন্দাবাদ 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 টিভির সুবিধ ভোট দিও টিভির সুবিধ ভোট দিও বিজেপি জিন্দাবাদ 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 রাভা সংযুক্ত মঞ্চ জিন্দাবাদ 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 আদিত্য রাভা জিন্দাবাদ 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 টিভির সুবিধ ভোট দিও ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আদিত্য ৰাভাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি তথা বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী আদিত্য ৰাভাই তৃতীয়বাৰৰ বাবে পৰিষদীয় নিৰ্বাচনত বিজয়ী হৈ হেট্ৰিক লাভ কৰিব বুলি আজি উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ ভোটাৰ ৰাইজে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে 28 নং উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ মিলনপাৰাত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী আদিত্য ৰাভা জিন্দাবাদ আদিত্য ৰাভা জিকিবই টেলিভিছনৰ ছবি জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে ভোটাৰ ৰাইজে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলে 28 নং উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আদিত্য ৰাভাই মিলনপুৰ ৰাইজৰ আগত এগৰাকী ৰাভা হাছঙৰ প্ৰতিনিধি হিচাপে বিগত দুটা কাৰ্যকালত ৰাভা হাছঙৰ পুঁজিৰে উন্নয়নমূলক কাম কাজ কৰি অহা বুলি উল্লেখ কৰে লগতে অহা 2 এপ্ৰিলত উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আদিত্য ৰাভাক বিজয়ী কৰি তুলিবলৈ ভোটাৰ ৰাইজক অনুৰোধ জনায় নিউজ ডেস্ক DN24 নিউজ হয় আজি আমি কাকৰাপাৰা মিলন পাৰা আছে যে মিলনপুৰ চুবুৰী ইয়াতে আমি এখন নিৰ্বাচনী প্ৰচাৰ মিটিং এখন কৰিলোঁ আপোনালোকে গমেই পায় ৰাজ্যৰ উপস্থিতি বিভিন্ন সহযোগিতা বিগত 2019 চনত প্ৰথমবাৰ যেতিয়া ইলেকশ্যনত মই সেইটো সমষ্টিত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুযোগ পাইছিলোঁ বিগত সময়ৰ যিখিনি তেওঁলোকৰ সহযোগিতা সুন্দৰভাৱে তেওঁলোকে সহযোগিতা আগবঢ়াইছে আশাবাদী আপোনালোকৰ চকুৰ সন্মুখত আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ আগত মানে ক'ব বিচৰা নাই আপোনালোকৰ চকুৰ সন্মুখত যিখিনি দেখিছে ৰাইজৰ আশাবাদী আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব চাৰিজন আছে তাৰ ভিতৰত কাক ভাবে আপুনি প্ৰতিদ্বন্দ্বী চবে নিৰ্বাচনটো চবে অংশগ্ৰহণ কৰিব মোৰ এগেইনষ্টত আৰু 3জন প্ৰাৰ্থী আছে তেওঁলোকে নিজকে প্ৰতিদ্বন্দ্বী বুলি ভাবিছে মইতো নিজকে প্ৰতিদ্বন্দ্বী বুলি ভবা নাই আগৰ পৰাই মই ৰাইজৰ কাম কাজ কৰি আছো ৰাইজৰ লগতে আছো বাকি বিতুপন ৰাজবংশী দুষ্কৃতিকাৰীয়ে বাইক ভাঙা বুলি এটা মানে ওলাইছিল এখনত কিবা ক'ব নেকি তেখেতৰ শুভাকাংক্ষী কেইজনমান সাংবাদিক বন্ধুৱে তেনেকুৱা ধৰণৰ নিউজ বজাইছে বুলি গম পাইছো মই নিউজটো কিন্তু চোৱা নাই আমাৰ শুভাকাংক্ষী ভাই বন্ধুৱে সুধিহে আছে বোলে বিতুপন ৰাজবংশীক কোনোবা দুষ্কৃতিকাৰীয়ে কিবা 14-15 জনীয়া কলা কাপোৰ বন্ধা দুষ্কৃতিকাৰীয়ে মানে আক্ৰমণ কৰা বুলি কৈছে আৰু 14-15 জনীয়া গ্ৰুপ 17খন গাড়ী লৈ গৈছে এনেকুৱা ধৰণৰ এটা নিউজ এটা বা চেণ্টিমেণ্ট ড্ৰ কৰিব বিচাৰিছে ইলেকশ্যন বিভিন্নজনে বিভিন্ন ধৰণৰ ক'বই তেখেতে কোনো এখন ৰাজহুৱা সভা পাতিব পৰা নাই আপোনালোকে খবৰ লওক বিতুপন ৰাজবংশীৰ বহু বেকগ্ৰাউণ্ড একেবাৰে বেয়া বহু অভিযোগ আছে তেখেতৰ ওপৰত যোৱাকালি মোক ফোন কৰিছে তেখেতে বহু মানুহৰ পৰা চাকৰিৰ নামত পইচা উঠাইছিল এটা সময়ত তেখেতে পলাই আছিল পৰ্টেল তেখেতে সাংবাদিকতা কৰিছিল গতিকে তেখেতৰ ৰাইজেই গম পায় তেখেতে আপোনালোকৰ যিখন গাঁও তেখেতৰ বামুণী গাঁও নপৰাত তেখেতক তাতে সুধিলে গম পাব কোনখন তেখেতে ৰাজহুৱা সভা পাতিবৰ কাৰণে সক্ষম হৈছে আজি অজনজাতি বুলি এটা মানে তেখেতে চেণ্টিমেণ্ট ড্ৰ ব্ৰেক কৰাৰ কাৰণে এটা নিউজ বজোৱা বুলি মই গম পাইছোঁ আমাৰ অজনজাতি মানে কি ক'ত অধিকাৰ নাই চাওক অজনজাতি সম্প্ৰদায়ৰ পৰা আমাৰ বাণেশ্বৰ কলিতা ডাঙৰীয়া নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰি আমি একেলগে কাম কাজ কৰি আছোঁ আমাৰ চন্দ্ৰলেখা কলিতা বাইদেউ একেলগে কাম কাজ কৰি আছোঁ অজনজাতি বুলি আগত হয়তো কিবা বিশেষ পৰিৱেশত তেওঁলোকে সংগঠন কৰিছিল সেইটো বেলেগ কথা এতিয়াতো অজনজাতি বুলি কোনো ভাই বন্ধু নাই আমাৰ লগতে সকলোৱে সহযোগিতা কৰি আছে আমাৰ ফালৰ পৰা সা সুবিধাবিলাক আদায় কৰি আছে এনে ক্ষেত্ৰত বেলেগ মানে কিবা আছে বুলি মই নাভাবোঁ ইয়াত মুঠ ভোটাৰ কিমান আছে আমাৰ এইটো সমষ্টিত 28 নং উত্তৰ বংগাল সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় 16,000 দাদা আপুনি এইবাৰ তৃতীয়বাৰৰ কাৰণে সুযোগ লৈছে মই এইবাৰ ৰাভা হাছং যৌথ মঞ্চ প্লাছ বিজেপি NDA সমৰ্থিত প্ৰাৰ্থী হিচাপে 28 নং উত্তৰ বংগাল সমষ্টিত প্ৰাৰ্থিত্ব পাইছোঁ প্ৰথম মই নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ 2013 চনত 29 নম্বৰ দক্ষিণ বংগাল পৰিষদীয় সমষ্টিত মই প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু বিপুল সংখ্যক ভোটত সেইটো সমষ্টিত মই জয়যুক্ত কৰিছিলোঁ আৰু 2019ত মই এইটো সমষ্টিত নতুন এটা সমষ্টিত মই প্ৰাৰ্থিত্ব আগবঢ়ালে আৰু তাতে এই অঞ্চলৰ যথেষ্ট সংখ্যক বিভিন্ন জাতি জনগোষ্ঠীৰ লোক লাগি এই সমষ্টিটো গঠিত ইয়াৰ সৰহ সংখ্যক ব্যক্তিয়ে মোক সহযোগিতা আগবঢ়াইছে
আৰু এইবাৰো মই আশাবাদী নিশ্চয় যিখিনি আস্থা আৰু বিশ্বাস বা যিখিনি মই আন্তৰিকতাৰে তেওঁলোকৰ লগত কাম কাজ কৰি আছো মই 100% বিশ্বাস মোক ৰাইজে মৰম কৰিব থেংক ইউ থেংক ইউ